অভিমান সামৰি তোমাকে আৱৰি এই লগনো হয় মধুৰ ধুমুহাৰ হেতালি সময়ৰ হেতালি এই জীৱনো হয় মধুৰ সই দিয়া যে উঠো খাই দিয়া কৈ দিওঁ ভাল পোৱা কিমান তোমাৰে উশাহতে সিঁচি দিয়া তুমি নামৰ কবিতা নকওঁ তোমাক এৰি যাবলে মধু লগন মধু লগন এই লগন মধু লগন যি পঢ়িছিলো মই সকলো ওলাই গ'ল নহ'ব নহ'ব আৰু এতিয়া এমজি হেই পাগল হৈছে নেকি তই নাই মোক চু নকৰিবি অন্তত এতিয়া মই সেইবোৰ ভাবিব নোৱাৰো প্লিজ শুভাংকৰে এটা ভাল সিদ্ধান্ত দিছে সিদ্ধান্ত কি সিদ্ধান্ত সেই ল'ৰাটোক এৰেষ্ট কৰিবলৈ দিছে আজি নিশ্চয় পুলিচে তাক উঠাব এৰেষ্ট কৰিব শুভাংকৰে কোৱা মতে দীঘলীয়াকৈ তাক জেললৈ পঠাব তুমি এইবোৰ কি কৈছা চাইৰা বিনা দুখত ইমান ডাঙৰ শাস্তি এতিয়া যদি তই দেউতাৰ কামবোৰ হাত পাতি ধৰিছই ভালদৰে কামবোৰ কৰ যাতে তোক একো ভুল ধৰিব নোৱাৰে মহেশ্বৰ বাবা হা চাইৰা আহিছিল যে ক'ত গ'ল তাই মেঘনা ৰুমত আছে নেকি কথা পাতিবলৈ গৈছে মেঘনাৰ লগত আৰু এতিয়া কথা পাতিলে কি লাভ হ'ব সব মান সন্মান শেষ কৰি দিয়াৰ পিছত মা যি হয় ভালৰ কাৰণে হয় মানে তাই যদি এইটো কেছত ধৰা নপৰিলেহেঁতেন তাইৰ চৰিত্ৰৰ কথা আমি গম পালোহেঁতেন জানো আৰু দেউতাইতো জীয়েকক লৈ গৰ্ব কৰি বুকুখন ছালমান খানৰ নিচিনাকৈ ফুলাই থাকে এতিয়া আকৌ মানুহটো বৰ বেছিকৈয়ে ভাঙি পৰিছে কাম বনতো মন নিদিয়া হৈছে মা এইবোৰ আমাৰ কাৰণে ভাল লক্ষণ তুমিও বৰ বেঙা দেই এতিয়া যদি তই দেউতাৰ কামবোৰ হাত পাতি ধৰিছই ভালদৰে কামবোৰ কৰ যাতে তোক একো ভুল ধৰিব নোৱাৰে ভালকৈ দায়িত্ব দিলেহে কাম কৰিম মোতকৈ চাগে দেউতাই সেই অফিচৰ চকীদাৰজনকহে বেছি বিশ্বাস কৰে ধেত বিশ্বাস কৰিব দে ঠেকা খাইছে নহয় চাই থাক মন্তি তই আৰু এনেকৈ কিমান মন মাৰি থাকিবি তই কি ভাবিছ দাদা মুৰ্গী ইমান সহজতে ঠিক হ'ব নেকি যেতিয়ালৈকে মই মেঘনাৰ উচিত প্ৰত্যুত্তৰ দিব নোৱাৰো তেতিয়ালৈকে মোৰ মনটোৱে শান্তি নাপায় আৰু অহিৰকটো মই মোৰ নিজৰ কৰিহে এৰিম এতিয়াও সেইবোৰ ভাবি আছ সেয়া অসম্ভৱ ইমান এটা ডাঙৰ ঘটনা হৈ যোৱাৰ পিছত এইবোৰ বদনাম চদনাম বাদ দে দাদা মই অহিৰৰ অবিহনে একো ভাবিব নোৱাৰো কিন্তু তই ভাবিব লাগিব ভণ্টি কাৰণ অহিৰ বৰ্তমান জেলত আছে আৰু সি ইমান সহজত জামিন নাপায় তাৰপিছত এবাৰ বহুত ডাঙৰ মানুহ পৰিছে কি কি কলি তই তাক এৰেষ্ট কৰিছ তই সকলো জনাৰ পিছতো এৰি দে তাক নহ'লে কিন্তু মই ভণ্টি এইবোৰ তই আকৌ কি পাগলামি কৰিছ তই তাক যিমান ভাল পালো সি তোৰ কেতিয়া হ'ব নোৱাৰে মোক ক্ষমা কৰি দিবি জীৱনত তই বিচৰা প্ৰত্যেকটো বস্তু তোৰ হাতত তুলি দিছিলোঁ অহিৰক নোৱাৰিলোঁ ঐ তোক লগ কৰিবলৈ মানুহ আহিছে দাদা সোনকালে পাতি আহিব
কেনেকুৱা লাগিছে আৰু মাত্ৰ 2টা দিন তাৰ পাছত আৰু তই ইয়াত থাকি কষ্ট কৰিব নালাগে তোৰ দীঘলীয়া ব্যৱস্থা কৰি জেললৈ পঠিয়াই আছো শুনিছ নাই এইবোৰ খং মোক নেদেখুৱাবি চা ইয়াত মোৰ কোনো দুখ নাই আমি দুইটাই বিয়াখনৰ কাৰণে প্ৰিপেয়াৰ হৈ আছিলো তাই অকণমান অভিমান কৰি আছিল কিন্তু গিৰিয়েক ঘৈণীয়েকৰ মাজত এইবোৰ থাকেই দেচোন কিন্তু ইমানখিনিৰ পাছত তই মিছাকৈ আহি মাজত টপকিলি একো নাই যেতিয়া তই জুইত জাপ দিলিয়ে জ্বলিবতো লাগিবই বাকীখিনি ব্যৱস্থা কৰি আছো কিন্তু তোক ইয়াৰ পৰা জেলত পঠোৱাৰ আগত মানে নেক্সট তাতে তই এনেকুৱা কাম ভুলতো কৰিবলৈ সাহস নকৰ বুজিছ নহয় বুজিছ নাই মই তেনেকুৱা একো কৰা নাই তাকেতো তই একো নকৰাকে তোক ইয়াত এনেকৈ ভৰাই থোৱা হৈছে চা মিছাতে মোক বেয়া পাই লাভ নাই আমি দুইটাতো বিয়াৰ কাৰণে প্ৰিপেয়াৰ হৈছিলোৱেই এইটো ঠিক যে তাই কিছু পৰিমাণে মোৰ ওচৰত অভিমান কৰি আছিল কিন্তু এইবোৰ গিৰিয়েক ঘৈণীয়েকৰ মাজত সৰু কথা দেচোন পাছত ঠিক কৰি ল'লোহেঁতেন কিন্তু তই মাজত সোমাই গোটেই সোপা খেলি মেলি কৰি দিলি আৰু মাজত এতিয়া সোমালিয়ে যেতিয়া জুইত জাপ দিলিয়ে যেতিয়া জ্বলিবতো লাগিবই ঠিকে আছে তোক বাৰু 2 দিনমানৰ কাৰণে দীঘলীয়াকে জেললৈ মই পঠাই দিম কিন্তু তাৰ আগতে ভাবিছোঁ অলপ শুশ্ৰূষা কৰি পঠাওঁ যাতে তই জেলৰ পৰা ওলাই আহি ভৱিষ্যতে তেনেকুৱা একো সাহস কাৰো লগতে নকৰ অলপ ৰ আহি আছো থানাখন মোৰ ঘৰ নহয় যে কাৰোবাক মন গ'লে লকাপত ভৰাম আৰু কাৰোবাক মন গ'লে লকাপৰ পৰা উলিয়াই দিম মই মোৰ কেৱল দায়িত্ব পালন কৰিছোঁ ঠিক আছে তই তোৰ দায়িত্ব পালন কৰ মই মোৰ দায়িত্ব পালন কৰিম কিয় দুটা জীৱন শেষ কৰি পেলাইছে সেই মানুহবোৰে এনেকে কথা ক'বলৈ লাজ লগা নাইনে তোমাৰ আগতে মোৰ নিজকে কেতিয়াবা দুখী যেন অনুভৱ হৈছিল কিন্তু এতিয়া বুজিলো যি কৰিলো ভালেই কৰিলো ভণ্টি তই কন্দা বন্ধ কৰিবিনে যি দেখিছো তই মোৰ সুখ কিনিও সহ্য কৰিব নোৱাৰা হৈছ জীৱনত প্ৰথমবাৰ কাৰোবাক ভাল পাইছিলো আৰু এনেকুৱাও নহয় যে মই তোক কোৱা নাই মই তোক সকলো কথাই কৈছিলো তাৰ পিছতো তই তাক কিয় এৰেষ্ট কৰিলি ভণ্টি মই অহিৰক এৰেষ্ট কৰি দিওঁ বুলি তাৰ লগত মোৰ কোনো শত্ৰুতা নাই ওপৰৰ পৰা প্ৰেছাৰ আৰু বহুত কিবা কিবি তই নুবুজিবি কি বহুত কথা সেইবোৰৰ প্ৰশ্ন কৰি নাথাকিবি কিয় নকৰিম 1000 বাৰ কৰিম যেতিয়ালৈকে অহিৰক জেলৰ পৰা মুকলি কৰি নিদিয় তেতিয়ালৈকে প্ৰশ্ন কৰিয়ে থাকিম থানাখন মোৰ ঘৰ নহয় যে কাৰোবাক মন গ'লে লকাপত ভৰাম আৰু কাৰোবাক মন গ'লে লকাপৰ পৰা উলিয়াই দিম
মই মোৰ কেৱল দায়িত্ব পালন কৰিছোঁ। ঠিক আছে, তই তোৰ দায়িত্ব পালন কৰ, মই মোৰ দায়িত্ব পালন কৰিম। আচলতে তাইৰ লগত প্ৰেম নাই বুলি মিছাই কৈছো, কাৰণ প্ৰেম নথকাকৈ ইমান কষ্ট কোনেও সহ্য কৰিব নোৱাৰে। ব্যৱস্থা কৰিম। তুমি ইয়াত আকৌ কি কৰিবলৈ ৰৈ আছা? কিয়? ইয়াত থাকিলেনো কি হ'ব? শুনা, ইমানৰ পিছতো মানুহ চিধা হ'ব লাগে। নাকটো নাই নেকি তোমাৰ এনেকে মানুহৰ আগত ওলাই থাকিবলৈ? ইয়াত আৰু বেলেগ কোন আছেনো? তলৰ পৰা কাম কৰা মানুহবোৰে দেখিলে ফুচফুচাই হাঁহিব। সেইবোৰ দেখিলে আমাৰহে লাজ লাগে। নিজৰটো লাজ নাই। নহ'লেনো আৰু ল'ৰা এটাৰ ৰুমত সোমাই মনে মনে থাকক। সকলোৱে এটা কথাকে কৈ মোৰ মাথাটো শেষ কৰি নেপেলাব। মোক মৰিবলৈ বাধ্য নকৰিব। এইবোৰ দিন দেখুৱাতকৈ মৰি থকাই ভাল। যি গৈছে তোমাৰ দেউতাৰহে গৈছে। হ'ব, আপুনি মিছা মৰম টেনশ্যনবোৰ মোক নেদেখুৱাব। বাৰু ঠিক আছে, মই সেই ল'ৰাটোক মানে অহিৰক ভাল পাওঁ। সেইকাৰণে তাৰ মই ৰুমত সোমাই আছিলোঁ। দুইটা অন্তৰংগও হৈছিলোঁ। তাতে সেই মানুহবোৰৰ অসুবিধা ক'ত হৈছে? কিয় দুটা জীৱন শেষ কৰি পেলাইছে সেই মানুহবোৰে? এনেকে কথা ক'বলৈ লাজ লগা নাইনে তোমাৰ? আগতে মোৰ নিজকে কেতিয়াবা দুখী যেন অনুভৱ হৈছিল, কিন্তু এতিয়া বুজিলোঁ যি কৰিলোঁ ভালেই কৰিলোঁ। নিজৰ জীয়েকৰ লেতেৰা চৰিত্ৰৰ কথা এতিয়া নিজেই নিউজত শুনিবলৈ পাইছে। হেল্ল', বেছি দেৰি কৰিলোঁ নেকি বাৰু? লেট হোৱা নাই, কিন্তু টাইমত আহিব পাৰিলে ভাল। কাৰণ সময়তকৈ দেৰি হ'লে চিলনীয়ে থপিওৱা দি বস্তুবোৰ থপিয়াই লৈ যায়। সঁচাকৈ থপিয়াই লৈ গ'ল জানে? এতিয়াতো মোৰ কাষত এনেকুৱা এজন মানুহৰে অভাৱ, যাৰ বুকুত মূৰ থৈ মই কান্দিব পাৰোঁ, যাক মই সকলো ক'ব পাৰোঁ। যিয়ে জানে যে মই নিৰ্দোষী। মধু লগা মধু লগা লগা মধু লগা মধু লগা মধু লগা লগা মধু লগা। হেল্ল', হেল্ল', বেছি দেৰি কৰিলোঁ নেকি বাৰু? লেট হোৱা নাই, কিন্তু টাইমত আহিব পাৰিলে ভাল। কাৰণ সময়তকৈ দেৰি হ'লে চিলনীয়ে থপিওৱা দি বস্তুবোৰ থপিয়াই লৈ যায়। সঁচাকৈ থপিয়াই লৈ গ'ল জানে? সেই ঘটনাটোৰ পৰা মই শান্তিত শুব পৰা নাই। তাক জেলত পঠিওৱাজন আপুনিয়ে নহয় জানো? আপুনি কেনেকৈ গম পালে? এই শ্বাইৰাই চকু কাণ বন্ধ কৰি থাকে বুলি ভাবে নেকি?
আপুনি যিখন সাম্ৰাজ্যৰ উত্তৰাধিকাৰী হ'ম বুলি ভাবিছে সেইখন সাম্ৰাজ্যৰ দুৱাৰত মই আৰু আদি বহি আছোঁ ইটছ ইম্পচিবল কোনে ক'লে মই তেনেকুৱা কৰিব বিচাৰিছোঁ বুলি মিছা কথা এইবোৰ আকৌ এটা মিছা কথা ক'লে আপুনি সঁচাকি তেনেহ'লে সঁচা এইটোৱে যে বিভূতি বৰুৱাৰ জোৱাই হ'বৰ বাবে আপুনি উঠি পৰি লাগিছে চাওক এই ক্ষেত্ৰত মেঘনাৰ মাক দেউতাকৰ সম্পূৰ্ণ ছাপোৰ্ট আছে আপোনাৰতো আছে মইতো বলেৰে একো কৰা নাই জোৱাই হ'ব মন কৰিছে হওক পিছে বেছি মুখ নেমেলিব কুঁৱাৰী টানি ফালি পেলাবলে মই আৰু আদি ৰেডি হৈ আছোঁ আপুনি ধমকি দিছে প্ৰপাৰ্টি লুবিয়া বুলি কৈছে এই শ্বাইৰাই চাইলেণ্ট হৈ সকলোবোৰ কৰে ধমকি দিয়া নাই আহিছোঁ আপোনালৈ ৱেইট কৰি কৰি মই এক কাপ কফি খাইছিলোঁ বিলটো দি দিব প্লিজ কিয়নো এনেকৈ আছ তই হেমজি আৰে কিমানো নাকান্দ আৰু হ'ব দে ধৈৰ্য ধৰ তই নাকান্দিবিচোন কান্দিবলৈ দে মোক হেমজি তোৰ কান্ধত মোৰ থৈ মোক এপাহ পলুৱাই কান্দিবলৈ দে এতিয়াতো মোৰ কাষত এনেকুৱা এজন মানুহৰে অভাৱ যাৰ বুকুত মোৰ থৈ মই কান্দিব পাৰো যাক মই সকলো ক'ব পাৰো যিয়ে জানে যে মই নিৰ্দোষী কান্দিল যিমান মন গৈছে সিমান কান্দিল সেই মানুহবোৰে মই মৰি যোৱাটোৱে বিচাৰিছে তেতিয়াহে শান্তি পাব চুপ মৰা কথা মুখত নানিবি তই মৰি গ'লে মোৰ কি হ'ব লগৰ এজনীহে হেৰুৱাবি দুদিন পাছত আকৌ পাহৰিও যাবি বাকী লগৰবোৰৰ দৰে তই নহয় মেঘনা তোকতো মই ইমান বছৰে মই সকলো জানো বন্ধুতকৈ বহুত ওপৰত প্ৰেমতকৈ অলপ কম যিটো সম্পৰ্ক আজীৱন থাকি যায় প্ৰেমটো অলপ কথাতে শেষ হৈ যায় কিন্তু আমাৰ সম্পৰ্ক কোনেও শেষ কৰিব নোৱাৰে মধু